শুভ ৰাতিপুৱা সদৌ অসমবাসী ৰাইজক মই আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া চাওকচোন, মনৰ ইচ্ছা থাকিলে মানুহে সকলো কাম নিজেই কৰিব পাৰে আৰু এদিন ইচ্ছা পূৰণ কৰিব পাৰে। তাৰেই উদাহৰণ আপোনালোকক মই দেখাব বিচাৰিছোঁ। মোৰ দাদাৰ ঘৰ নগাঁৱৰ মাজমজিয়াতে, কিন্তু ঘৰটোৰ উপৰি চোতালত বিশেষ তেনেকুৱা জেগা নাই। সেয়েহে ওপৰৰ ছাদখনত দাদাৰ মানে মনোবল আছে কাৰণে দাদাই কেনেদৰে কামবিলাক কৰে চাওকচোন। ওপৰৰ ছাদৰ ওপৰতে টাবত কিছুমান শাক পাচলি খেতি কৰি কি সুন্দৰকৈ ঘৰখনত একদম ভেজাল নোহোৱা খাদ্য খাই দাদাই জীৱন অতিবাহিত কৰি আছে। এয়া চাওক, আপোনালোকক দেখাবলৈ ইচ্ছা কৰিছোঁ। এয়া দেখিছেনে, টাবত বিলাহী লাগি আছে। আৰু এয়া চাওক, ওলকবি আছে। এয়া চাওক, মৰিচা আছে। এইজোপা দেখিছেনে, নেমু টেঙা গছ। ইমানেই নেমু টেঙা লাগে। এতিয়া নেমুৰ ছিজন নহয় যিহেতু, সেয়ে নেমু লাগিব। অকণ ফুল ফুলিছে। তাৰপিছত আপোনালোকক মই দেখাবলৈ ইচ্ছা কৰিছোঁ। আৰু এয়া চাওকচোন, পিঁয়াজৰ খেতিও কৰিছে। তাৰপিছত এয়া মূলা, বিলাহী, মূলা, ওলকবি, লাই, লফা, পালেং, চুকা, মেমেধোপা আৰম্ভ কৰি একো পাচলি দাদাৰ ঘৰত নোহোৱা নাই। আৰু সি এতিয়া ৰিটায়াৰ্ড হৈ সি এইখিনি কাম হাতত লৈছে। পালেং চাওকচোন, টাবত কি সুন্দৰকৈ পালেং হৈ আছে। এয়া এমুঠি ছিঙি নি ধুনীয়াকৈ মাছৰ লগত খালে কি মজা লাগে। কিনা শাক পাচলিবিলাক আজিকালি সকলোবিলাক ভেজাল হ'ল। সেয়ে এয়া ঘৰুৱা খাদ্য খাই কিমান মানুহ সুস্থ সবল হৈ থাকিব পাৰে। সেয়েহে পাৰিলে আপোনালোকেও এনেদৰে এয়া টাবতে কিছুমান কৰিবচোন। এয়া চাওকচোন, বিলাহী পকি আছে। মই আপোনালোকক আৰু দেখাই আছোঁ। এয়া পদিনা হৈছে, এয়া পদিনাৰ গছ। এয়া পদিনা টাবতেই দিছে পদিনা। এয়া তাৰপিছত উৰহী মাহ আছে, উৰহী লাগি আছে। ওলকবি লাগি আছে, উৰহী আছে। এইজোপা নেমু গছ চাওকচোন, এইজোপা নেমু গছ ইমান ধুনীয়াকৈ ফুলি আছে। নেমুজোপা এটা টাবতে আছে, টাবত আছে ধুনীয়াকৈ। আৰু আছে, এয়া আলু খেতি কৰিছে চাওকচোন টাবত। এয়া কি সুন্দৰ আলু খেতি হৈ আছে। এয়া দেখিছেনে আপোনালোকে, এয়া আলু খেতি কি ধুনীয়াকৈ আলু খেতি এয়া হৈ আছে টাবতে সুন্দৰকৈ। এয়া আলু খেতি। এয়া বিলাহী, কি ধুনীয়া বিলাহী এয়া লাগি আছে। এয়া পিঁয়াজ হৈ আছে। এয়া মোৰ বৌয়ে ধুনীয়াকৈ এয়া পানী দি আছে। বৌয়ে, দাদা এইকেইদিন ঘৰত নাই যিহেতু বৌয়ে কৰিবলগীয়া হৈছে। এয়া বৌয়ে কৰি আছে। এয়া চুকা টেঙা হৈছে। এয়া আছে চাওক, জিলমিল, পিঁয়াজ, পালেং। আকৌ এয়া আছে বাবৰি। এয়া বাবৰি দেখাই আছোঁ আপোনালোকক। গোটেইবিলাক টাব আৰু মাছৰ এইবিলাক কাৰ্টুন বুলি কয়, এইবিলাক আনি দাদাই এনেকৈ কাম কৰিছে। ধনিয়া, এয়া মৰিচা, এয়া ফ্ৰেঞ্চ বিন ওপৰলৈকে উঠিছে। ফ্ৰেঞ্চ বিন জোপাও এয়া ধুনীয়াকৈ। এয়া বাবৰি হৈছে। এইখিনি চাওকচোন, ইমান সুন্দৰকৈ কৰিছে চাওকচোন, দেখিয়ে ভাল লাগে। আমি কেতিয়াবা আজৰি সময়ত আহি এইখিনিকে চাই থাকোঁ, মনটো বিৰাট ভাল লাগে। কাৰণ আজিকালি বজাৰত বহুত শাক পাচলি পোৱা যায়, কিন্তু সকলো শাক পাচলিত ভেজাল। আৰু সেই ভেজাল খাদ্যবিলাক খাই মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'বলৈ হৈছে, হয়নে? গতিকে পাৰিলে আপোনালোকেও এনেকৈ অকণমান চেষ্টা কৰিবচোন। আৰু বস্তাটো আনকি নেমু টেঙা এয়া ভৰাই দিছে চাওকচোন। বস্তাটো মাটি ভৰাই এয়া নেমুৰ গছ লগাইছে। ইয়াতো নেমু লাগি থাকে। এয়া নেমু কিমান লাগি আছে চাওকচোন। এয়া মই আপোনালোকক দেখাইছোঁ। এয়া নেমু গছত কি ধুনীয়াকৈ এজোপা নেমু লাগি আছে। এয়া চাওক, বিলাহী কিমান পকি আছে।
চাওকচোন, এয়া বিলাহী অকণমান যদি পিটিকি খোৱা হয় তেতিয়াহ'লে কিমান ভাল লাগে। কিনা বিলাহীবিলাকত সাৰ দি বনায়, গতিকে খায়ো টেষ্ট নালাগে। এয়া কিমান ধুনীয়া লাইপাত, ইমান ডাঙৰ ডাঙৰ এয়া লাইপাত, এয়া ডাঙৰ ডাঙৰ লাইপাত আছে, এয়া ধুনীয়া এয়া লাইপাত আছে। চাওকচোন, গোটেইখিনি আপোনালোকক মই দেখুৱাই আছোঁ। এয়া চাওকচোন কিমানখিনি আছে। দাদাই বহুত কষ্ট কৰে গোটেই দিনটো। আজিকালি বিশেষ তেনেকুৱা চাকৰিৰ দায়িত্ব নাই, যিহেতু চাকৰিৰ পৰা অহাৰ পিছৰে পৰাই এইখিনি কামত মনোযোগ দি খুব সুন্দৰকৈ কৰি আছে। আৰু ঘৰখনতো খাদ্য পাতি খোৱাত একো অসুবিধা নহয়। মন গ'লেই কিবা এটা মন গ'লেই আনি খাব পাৰে ধুনীয়াকৈ। গতিকে কিমান এটা ভাল কাম। চাওকচোন, মানুহে ইচ্ছা কৰিলে পৃথিৱীত নোৱাৰা কাম একোৱেই নাই। মানুহৰ খালি ইচ্ছা থাকিব লাগে, আগ্ৰহ থাকিব লাগে, ধৈৰ্য থাকিব লাগে। চিন্তা চৰ্চাবিলাক যদি সুন্দৰকৈ এনেদৰে কৰি আমি এনেকুৱা কামত আগবাঢ়ি যাব পাৰোঁ, আমাৰো স্বাস্থ্যটো আমি সুস্থ কৰি ৰাখিব পাৰিম। গতিকে মই সকলোকে আশা কৰিছোঁ যাতে সকলোৱে তেনেকৈ যোনে যেনেভাৱে পাৰে তেনেকৈ দুই এটা টাবতে ফুলৰ লগতে যাতে এনেকৈ শাক পাচলি ফল মূলৰো অকণমান খেতি কৰি এনেদৰে খাই সকলো সুস্থ সবল হৈ থাকিব পাৰিব বুলি মই আশা ৰাখিছোঁ। আৰু মই আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভৱিষ্যতে আকৌ মই আপোনালোকলৈ এনেধৰণৰ নতুন ভিডিঅ' মই দি থাকিম। ধন্যবাদ।